অ' দাদা, ইমান ধুনীয়াকৈ কুঁৱলী পৰিছে ন? দেখি আছে চকুকেইটা ভাল লাগি গৈছে। ঠাণ্ডা দিনবোৰ লাহে লাহে আহিব আৰু। অঁ কুঁৱলী পৰিছে আৰু সেইকাৰণে ৰাতিপুৱা তোক খোজকাঢ়িবলৈ লৈ আহিছোঁ। বহুত ভাল ৰাতিপুৱা খোজকাঢ়িলে। অ' দাদা, মোৰ ৰাতিপুৱা খোজকাঢ়ি বহুত ভাল লাগে। নিয়ৰৰ টোপালবোৰ যেতিয়া একদম দেখিবলৈ পাওঁ নহয়, দূৰণি তাতে ধুৱলি কুঁৱলী ইমান ভাল লাগে নহয়। মা আজি কেলৈ নাহিলে আমাৰ লগত খোজকাঢ়িবলৈ? মায়ে খৰাহীটো লৈ শেৱালি ফুল বুটলিবলৈ গ'ল। আজি শেৱালি ফুলৰ ভাজি খাব লাগিব। শেৱালি ফুল খালে বহুত কাৰণে ভাল, জ্বৰ তাৰপিছত চৰ্দি তৰ্দি এইবোৰ নহয়। আজি সেই পিঁয়াজ দি ভাজিবলৈ কৈছোঁ মাক। গোটেই তল সৰি শেৱালি পৰি আছে দেখিছ নাই? উভতি গৈ সেই তয়ো বুটলিবিগৈ মাৰ লগতে। হ'ব দাদা, মই বুটলিমগৈ। অ' দাদা, পূজা কোনদিনাখন পাবা? পূজা পালেহি আৰু 28 তাৰিখৰ পৰা। পূজা চাবলৈ যাবিনে নাই পিছে? দেউতা, তুমি কিনো কথাবোৰ কোৱা? পূজা চাবলৈ কেলৈ যাম? যামেই আকৌ। তুমি মোক এইবাৰ ৰিম'ট কণ্ট্ৰলৰ হেলিকপ্টাৰখন আনিম বুলি কৈছিলা আকৌ। হ'ব লবি শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰে ৰঞ্জনী। অ' বৰাদেৱ, খোজকাঢ়িবলৈ আহিলে নেকি? মৰ্ণিং ৱাক? অঁ শইকীয়াদা, এই বোলো মৰ্ণিং ৱাকখন কৰি আহোঁগৈ, ল'ৰাটোকো লৈ আহিছোঁ বোলো ব'ল। অঁ ভালেই কৰিছে আকৌ, মৰ্ণিং ৱাক কৰিলে বহুত ভাল। ময়ো সেই খোজকাঢ়িবলৈ ওলাই আহিলোঁ। প্ৰেছাৰটো অলপ বাঢ়ি আছে বোলো, এই মানুহজনীয়ে কৈছে বোলে জক খোজকাঢ়ি আহকগৈ বোলে, খোজকাঢ়িলে বহুত ভাল। সেই বুলিহে ওলাই আহিছোঁ পাই। অ' এইবাৰ বোলে আপুনি পূজাত জেলেপী দোকান দিব হয় নেকি? অঁ কোনে ক'লে? সি সন্ধিয়া বনাই আছোঁ এইকেইদিনে। পূজা পিছলৈকে চলিব আৰু, পূজাততো চলিবই। পূজাত পিছলৈকে চলাই থাকিম বুলি ভাবিছোঁ। ফাগুনীয়ে আমাৰ ঘৰত কৈ আছিলে, সি বোলে হেৰি নহয় কালি বোলে শইকীয়াদাই বোলে কি খাবলৈ পোৱা নাই, কি পিন্ধিবলৈ পোৱা নাই বোলে, সেই জেলেপী দোকান দিছে যে বোলে ৰাস্তা কিনাৰত বহি লৈ বোলে। আচৰিত আৰু দেই বোলে। তাই খালি অখনিকে সেইটো কথাই কৈ থাকে। সেইদিনাখনো সেই ৰাস্তাত মোক কথা ক'বলৈ আহিছে, তাই জেলেপী বনাই থাকোঁতে কৈছে তেনেকৈ। মই বোলো হেৰি নহয়, তই বোলে এপাত হেতা দেখিছ বোলো, হেতাই বোলো মাৰ খাবলৈ মন নাই যে ইয়াৰ পৰা যা বোলো, জেলেপী কিনিলে কিন, নহ'লে বোলো ইয়াৰ পৰা যা। সেইদে বুলি খেদিলোঁ তাইক। কথা ক'বলৈ আহে তাইনো কি দৰকাৰ, মই যি কৰিয়ে নাখাওঁ হে। তাই সেই কিবা কৰিছে, তাই কিবা বিকিছে, ঘুমটি দোকান দিছে, মই কিবা কৈছোঁ নেকি হে? তাই সেই কথা ক'বলৈ আহিছে তাই। হয়ো কামত সৰু বৰ নাই পাই, এইবোৰ মানুহে একদম কিবা এটা কৰি খোৱা দেখিলে হিংসাতে জ্বলি পুৰি মৰি থাকে নে কি নাজানো আৰু পাই। হে জেলেপী বেকাৰনো কি বেয়া কথা বাৰু? এই কোনোবাই কিবা এটা কৰি খাইছে, কোনোবাই কিবা এটা কৰি ভাল পাইছে, তাতনো ক'বলগীয়া কি আছে? আৰু সেই চুৰ ডকাইতি কৰি খোৱা নাই নহয়, নিজে কাম কৰি খোৱা কামক নিন্দা কৰিব নাপায়। সেইটোৱেতো কথা। এইবোৰ মানুহৰ কথা শুনিলে মৰি যাব মানুহ, কৈছোঁ নহয়। আপোনাৰ নিচিনাকৈ বুজি পোৱা মানুহ নাই ইমান। ঝাঁ পাহা সেই সমালোচনা কৰা মানুহে ধেৰ আমাৰ সমাজত। আজি আমাৰ চৰকাৰী পুখুৰীৰ ওচৰতে বহিছোঁ। পূজালৈ এতিয়াও আছে নহয় 3-4 দিনমান। এই গাঁৱতে বহিছোঁ অলপ, পিছত আৰু সেই পূজাথলীত বহিব লাগিব। জেলেপী পোৱা 50, লৈ যাওক মিঠা জেলেপী। জেলেপী কেনেকৈ দিছে শইকীয়াদা? পোৱা 50। আইঅ, ইমান দাম কৈছে নে? জেলেপী খাবা নে নাখাবা? ঘাটনি আছে ঘাটনি আছে, এনেই নহয়। এই চেনি লাগিছে তাত, তাৰপিছত ঘিউ লাগিছে। এইফালে সেই ষ্ট'ভটোত মই জুই জ্বলাইছোঁ, এনেই জ্বলিছে নেকি? বহুত খৰচা কৰি পেলাই হেৰি কৰিছোঁ। পোৱা 50কৈ দিবই লাগিব। 40 টকা ল'ব, হ'ব দিয়ক। হে নোৱাৰোঁ 40 টকা, 50 টকা দিবই লাগিব। ইমান কষ্ট কৰি বনাইছোঁ, দেখা নাই? হ'ব 45 টকা ল'ব দিয়ক। নাগে তয়ো আকৌ বৰ লাগি থাকিব পাৰ দেই, 5 টকা 10 টকাৰ লগত আকৌ। হ'ব দে 45 টকাই দিবি বাৰু। ফাৰ্ষ্ট কাষ্টমাৰ কাৰণেহে কমাই দিছোঁ, তাৰপিছৰ পৰা নহ'ব আৰু। পূজাত আপোনাৰ পৰাই কিনিম দিয়ক। 5 টকা 10 টকা লেছ কৰিলেহে কিনিবলৈ মন যায়। নিজে ক'ৰবাত পকৰি ঘুগুনি দোকান দি বহি থাকিবি পূজাত, নজনা নহয়। মিছা কথা ক'বলৈ আহিছ। কেনেকৈ জানিলে আপুনি? পূজাত মই পকৰি ঘুগুনি দোকান দিম, মটৰ আনিলোৱে, তাৰপিছত সেই বেচন আনিয়ে থৈছোঁ। জানো নহয়, চব জানো। মোক হেৰিয়ে কৈছিলে আকৌ, এই পেটুকনে কৈছিলে সেইদিনা বজাৰ কৰিছ বুলি দোকানত। মটৰ, তাৰপিছত বেচন, তাৰপৰা ৰিফাইন হেনো ডাঙৰ গিলান কিনিছ বোলে। সেইবোৰ কিনা দেখি গমেই পালে আৰু বোলে, এই বোলে নাগে পেহীয়ে হেনো এইবাৰ পূজাত দোকান দিব বোলে। দেখিছা, এইবোৰ দাম CID কৰি ফুৰে, দেখিছা?
গোটেই গাঁৱৰ ৰাইজে দোকান দিব, পেটুকনেও হেৰি দিব নহয়, পুতলা চুতলা দোকান দিব বোলে। গম পাওঁ নহয়, হ'লচেলৰ পৰা সেইদিনা কিনি অনা নিজেই দেখিছোঁ মই। আজি ভাজি হ'ব, পিঁয়াজ দি ভাজিব লাগিব। কিন্তু ইমান ভাল পাওঁ নহয় শেৱালি ফুল খাই। খালেও ভাল, জ্বৰ কাহে চৰ্দি তৰ্দি নহয় আকৌ। এতিয়া ঠাণ্ডালৈ আহিব নহয়, এতিয়া পূজাৰ পিছত ঠাণ্ডা নামিব আৰু। ঠাণ্ডা চৰ্দি কাহবোৰ আহিয়ে যায় নহয় আকৌ। এতিয়া যদি শেৱালি ফুল খাই থাকোঁ এনেকৈ অকণমান কমকৈ হ'ব আৰু। সদায় ৰাতিপুৱা শুই উঠি চাওঁ একদম নাই নহয়। ভাতুকিয়া একদম বুটলি বুটলি লৈ যায়হি নঙলা পাৰ হৈ। সাংঘাতিক মানে একদম সুধিও নিনিয়ে পায়, নঙলা পাৰ হৈ নিজে লৈ যায়হি। আৰু ফুলিব পায়, আৰু ফুলিয়ে আছে, ফলিয়াই আছে ইমান। বৰ ভাল লাগে, মই যে বৰ ভাল পাওঁ সৰুৰ পৰাই আৰু। শেৱালি ফুল বুটলাৰ দায়িত্বটো মোৰ এতিয়া বুঢ়ী হ'লহি আৰু। সৰুকালৰ পৰা ময়েই আৰু খৰাহি এটা লৈ যাওঁৱেই আৰু একদম পদূলিমুখৰ শেৱালিজোপালৈ। ঢাক্কা বাজা কাচুৰ বাজা নদীয়াত শংখ বাজা নদীয়াত ইলো মা দূৰে গামা। এইবাৰ পূজা চাবলৈ ৰঙা হেৰি এখন পিন্ধি যাম বুলি ভাবিছোঁ। চিলাবলৈ দি থৈছোঁ, সেই কানিকা ওচৰত আনিবগৈ লাগিব পাই। বেলুন 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 যোৰা 30 যোৰা 30। বেলুন এটা কিনি দিয়া হা। ৰহ, বেলুন দেখি একদম লাগেই তাক। ভাইটি বেলুন দিয়াচোন। কিমান দিম দাদা, কেইটা দিম? এটাই দিয়া, বেছি নালাগে। দুটাই লৈ লওক, 30 টকা হ'ব। এটাই দিয়া, 10 টকা ল'বা। নোৱাৰো দাদা, 15 টকা দিবই লাগিব। আমি যোৱাকৈহে বিকোঁ, এটা বিকিছোঁ বুলিহে। হয়, তোমালোকে 5 টকীয়া বেলুনটো ফুলাই পেলানি 15 টকা কৈছা। ফুলাওঁতে বহুত কষ্ট হয় দাদা। নুফুলোৱা আছে যদি দিয়া, মই ফুলাই পেলাই ইয়াক দিম। 5 টকা ল'বা। আপুনিও বেলেগ মানুহ আৰু দেই, নাই নহয় নুফুলোৱা। লওক 10 টকাতে লৈ লওক এটা। আপোনাৰ নিচিনা মানুহ চিপচ দেখা নাই আৰু দেই। ভাইটি কোনটো ৰঙৰ লাগিব বেলুন? য়েল্ল' এটা দিয়ক। নহয় ৰেড এটা দিয়ক। নহয় য়েল্ল' এটাকে দিয়ক। সেয়া দেখিছে, আপোনাৰ ল'ৰাই ৰঙা লয় নে হালধীয়া লয় কৰি আছে। দুটা লৈ লোৱা হ'লেও হয়, ৰঙা এটা হালধীয়া এটাই। হ'ব দিয়া, দুটাকে দি দিয়া। পিছত তুমি ক'ৰ পৰা আহিছা? মোৰ ঘৰ নঙলা মুখত দাদা। বহুত দূৰৰ পৰা আহিছাচোন ইয়াত সেই বেলুন বিকিবলৈ। পেটৰ টাৰ্ণাত আহিছোঁ দাদা, আমি এইবোৰ কৰিয়ে খাওঁ। মেলা হয়, মেলাত যাওঁ বছৰি, অসমৰ বাহিৰলৈও যাওঁ বাৰু। তাৰপিছত আকৌ সেই পূজাৰ সময়ত এনেকৈ ঘূৰি ফুৰোঁ আৰু য'তে ত'তে। এইবোৰ কৰিয়েতো খাই আছোঁ। সঁচাকৈ দেই, ভাত মুঠিৰ কাৰণে ইমান যে কষ্ট কৰিবলগীয়া হয় দিয়ক। আমি আৰু কওঁ আৰু খাওঁ। আমাৰ মা দেউতাহঁতেও এনেকৈ বেলুনেই বিকিছিলে। যি টি সৰু সুৰা বস্তু এইবোৰ মণিহৰি চনিহৰি এইবোৰ বিকিয়ে আমি খাই আছোঁ। আমি ইমানটো কৰিলে আমাক, এতিয়া আমি সেইবোৰ বিজনেছতে ধৰিছোঁ আৰু। একো নাই, কামৰ সৰু বৰ নাই। এইবোৰ কৰি খাইছা, চোৰ তাৰিটো কৰিবলৈ যোৱা নাই, কৰ্ম কৰি খাইছা। কৰ্মই ধৰ্ম, সেইটো ভাবিয়ে আৰু কৰ্মতে নিয়োজিত হৈছোঁ। শ্ৰীকৃষ্ণই কৈ থৈ গৈছে, কৰ্মই ধৰ্ম, কৰ্ম কৰিলেই ধৰ্ম হৈ যায়। বন্ধুসকল, ঘৰত সোমালে আৰু পূজা গোন্ধাইছে অলপ। দিশে পূজাৰ ঢৌ উঠিছে লাহে লাহে। বৰ ভাল লাগে মোৰ পূজা বতৰটো। বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়। লাহে লাহে ঠাণ্ডা নামিব আৰু। ঠাণ্ডা দিনবোৰেই মোৰ বহুত প্ৰিয়। আপোনালোকৰ ঠাণ্ডা দিন প্ৰিয় নে গৰম দিন প্ৰিয়, কমেণ্টত জনাবচোন দেই। আজিৰ খণ্ডটোত যদিহে আপোনালোকে চাই সঁচাকৈ ভাল পালে, তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব। তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব।